আমাৰ ইউটিউব চেনেল এডিএৰ আড্ডালৈ স্বাগতম জনাইছোঁ। আমি এতিয়া আপোনাৰ নতুন এটা কনচেপ্ট শিকিব গৈ আছোঁ। যদি আমাৰ তাত 3টা বা 4টা ফ্ৰেকশ্যন থাকে, আমি কেনেকৈ সিহঁতৰ ওলাব পাৰোঁ কি কোনটো ডাঙৰ হৈ আছে, কোনটো সৰু হৈ আছে। ধৰক আমাৰ ওচৰত 2টা ফ্ৰেকশ্যন আছে 1/2 আৰু আপোনাৰ এটা ফ্ৰেকশ্যন আছে 1/5। এই 2টা ফ্ৰেকশ্যনৰ ভিতৰত কোনটো ফ্ৰেকশ্যন ডাঙৰ, কোনটো ফ্ৰেকশ্যন সৰু ক'বলৈ গৈ আছে। এতিয়া চাওক, আমি যদি চাওঁ ইয়াত আমি 2টা ফ্ৰেকশ্যন চাইছোঁ বুলি চবতকৈ বেটাৰ কোনটো হ'ব, আপুনি ডাইৰেক্টলি ক্ৰছ মাল্টিপ্লাই কৰি দিব। কিয় বেলেগ সেইবোৰ চাবলৈ যায়? তো যদি 2টা ফ্ৰেকশ্যন থাকে, সদায় আপুনি এইটোৱেই ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড ইউজ কৰিব, হয়নে? এতিয়া আমাৰ তাত ধৰক আৰু কিছুমান ফ্ৰেকশ্যন আছে, ধৰক 3/8, 5/10, 16/21, 37/42। এই কিছুমান ফ্ৰেকশ্যন দিছে। এইখিনি ফ্ৰেকশ্যনৰ ভিতৰত কোনটো ফ্ৰেকশ্যন ডাঙৰ, কোনটো ফ্ৰেকশ্যন সৰু আমাক ওলাব লাগে। এতিয়া আমি চাওক, আমি কৈছোঁ এতিয়া 2টা ফ্ৰেকশ্যনৰ যদি হয় তেতিয়া চবতকৈ বেটাৰ কোনটো হয়, এইটো মেথড। কিন্তু ইয়াত বহুতখিনি ফ্ৰেকশ্যন হৈ আছে, তো ইয়াত আমি ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড, এইটো মেথড আমি ইউজ কৰিব নাযাওঁ। আমি ইয়াত কি ইউজ কৰিব যাওঁ বোলে, আমি ফটককৈ আমি ইউজ কৰিম LCM মেথড, লসাগু মেথড। এতিয়া লসাগু কাৰ কৰিব লাগিব, 8, 10, 11, 21 আৰু 42। তো 8, 10, 21 আৰু 42 যদি আমি লসাগু ওলাব যাওঁ, আমাৰ সময় শেষ হৈ যাব। তো ইয়াত আমি যদি চাওঁ, আমাৰ সংখ্যাখিনি অলপ বেলেগ বেলেগকৈ দিয়া আছে। আমি ফাৰ্ষ্ট ট্ৰাই কি কৰিম, ডিফাৰেঞ্চ মেথড। কোনটো মেথড? ডিফাৰেঞ্চ মেথড। তাৰপিছত ডিফাৰেঞ্চ মেথড মানে কি হয়, এবাৰ চাবলৈ যাওঁ। আমি সদায় আমাৰ তলৰ সংখ্যাটোৰ পৰা ওপৰৰ সংখ্যাটো বিয়োগ কৰিম, মানে ডিন'মিনেটৰৰ পৰা নিউমাৰেটৰটো বিয়োগ কৰি দিম। তো 8ৰ পৰা যদি 3 বিয়োগ কৰি দিওঁ, 8 - 3 কৰোঁ, কিমান পাম? 5 পাম। তেনেকৈ আমি 10ৰ পৰা যদি 5 বিয়োগ কৰিম, কিমান পাম? 5 পাম। 21ৰ পৰা যদি 16 কৰিম, কিমান পাম? 5 পাম। 42ৰ পৰা যদি 37 কৰোঁ, কিমান পাম? 5 পাম। এতিয়া আমি যদি চাওঁ, গোটেইখিনি ফ্ৰেকশ্যনৰ মানে ডিফাৰেঞ্চ যিটো হৈ আছে, মানে আপোনাৰ ডিন'মিনেটৰ মানে নিউমাৰেটৰ যিটো ডিফাৰেঞ্চ হৈ আছে, এইটো আপোনাৰ চবখিনি ছেইম, চবখিনি কি হৈ আছে? ছেইম হৈ আছে। যদি চবখিনি ছেইম হৈ থাকে, তেতিয়া আমাৰ যিটো ফ্ৰেকশ্যনৰ নিউমাৰেটৰ ডাঙৰ হৈ আছে, যিটো ফ্ৰেকশ্যনৰ আমাৰ নিউমাৰেটৰ কি হ'ব? ডাঙৰ হৈ আছে, সেইটো ফ্ৰেকশ্যন ডাঙৰ থাকিব। ছাৰ বুজি পোৱা নে কি কৈছে? কৈছোঁ আমাৰ চবৰ ডিন'মিনেটৰটো ডিফাৰেঞ্চ ছেইম হৈ আছে নে? বোলে হয় ছাৰ, ডিফাৰেঞ্চ ছেইম, আৰু ডিফাৰেঞ্চ চবৰ আমি পাই আছোঁ 5। ঠিক আছে, আপুনি যদি চবৰ ডিফাৰেঞ্চ যদি ছেইম পাইছে, এতিয়া চবৰ নিউমাৰেটৰখিনি লিখি দিব। চবৰ প্ৰথমটো 3, তাৰপিছতটো 5, তাৰপিছতটো 16, তাৰপিছতটো 37। কৈছোঁ ইয়াৰ ভিতৰত কোনটো ডাঙৰ দেখিছে? চবতকৈ ডাঙৰ সংখ্যা 37। 37তকৈ সৰু 16, 16তকৈ সৰু 16, 16তকৈ সৰু 5, 5ৰ পৰা সৰু 3। ঠিক আছেনে? তো ইয়াত চবতকৈ সৰু যিটো ফ্ৰেকশ্যন থাকিব, এইটো 3/8, তাতকৈ ডাঙৰ 5/10, তাতকৈ ডাঙৰ 16/21, তাতকৈ ডাঙৰ 37/42। আৰু আমি যিটো অৰ্ডাৰত লিখিছোঁ, সেইটো অৰ্ডাৰত কি কয়? এচেণ্ডিং অৰ্ডাৰ। আৰু আমি যদি এনেকৈ যাওঁ, এইটো কি হ'ব? ডিচেণ্ডিং অৰ্ডাৰ। আই হোপ আপোনালোকে চবে বুজি পাইছে। যদি তেনেকৈ আপোনালোকৰ কনচেপ্টৰ কাৰণে সৰু সৰু ভিডিঅ' বিচাৰে বা আপোনালোকৰ পূৰা কনচেপ্টৰ এটা ভিডিঅ' বিচাৰি থাকে, তেনেকৈ আপোনালোক কমেণ্ট বক্সত জনাব। আমি সেইটো টপিকত তেনেকৈ ভিডিঅ' লৈ আহিম। লগত আপোনালোকৰ কিবা তেনেকুৱা ধৰক কিবা ডাউট থাকি যায়, সেইখিনি ডাউটটো তেনেকৈ ৰাখি দিব, কমেণ্টত দি দিব। আমি আকৌ নেক্সট ভিডিঅ'ত আমি তেনেকৈ ডিছকাছ কৰিব পাৰোঁ। আৰু আপোনালোকে যদি ভিডিঅ'খিনি ভাল পাইছে, লগৰ বন্ধু ভাই বন্ধুৰ লগত শ্বেয়াৰ কৰিব, আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।